যখন যাবাতে যাবা নমস্কাৰ আপোনালোক সকলোকে স্মাৰ্ট আইএছৰ অসমীয়া মাধ্যমৰ অন্য এটা ভিডিঅ'লৈ আদৰণি জনাইছোঁ আমি যিহেতু এইটো সময়ত সদায় এটাকৈ গভৰ্ণমেণ্টৰ আঁচনি চাই গৈছোঁ আজিৰ আমাৰ আঁচনিটো হৈছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি এই দুইটা আঁচনি আমাৰ খেতিয়কৰ লগত জড়িত হৈ আছে এতিয়া আঁচনিসমূহ আপোনালোকৰ কাৰণে বহুত বেছি প্ৰয়োজনীয় প্ৰিলিমছ আৰু মেইনছ দুইটা পাৰ্সপেক্টিভেৰে আৰু এনেকুৱা নহয় যে মই প্ৰিলিমছৰ আগতে আঁচনি আনিম মেইনছৰ আগতে আঁচনি আনিম একেলগে কৰাই দিম সো ইয়াত যিখিনি মই কৈ যাম যে এইখিনি প্ৰিলিমছৰ কাৰণে লাগে সেইখিনি আপোনালোকে প্ৰিলিমছৰ কাৰণে চাই থব আৰু যিখিনি মই আপোনালোকক কম যে এইখিনি মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট সেইখিনি আপোনালোকে মেইনছৰ কাৰণে চাই থব বা নোট কৰি লিখি ৰাখিব ঠিক আছে সো আঁচনিবোৰ নেগলেক্ট নকৰিব আঁচনিবোৰ ইজি হয় কৰিবলৈ ভাল হয় আৰু এবাৰতো আপোনাৰ মেইনছত বহুত কিটা আঁচনিৰ কুৱেশ্যন সুধিছিল সো আমি গোটেইখিনি আঁচনি যিখিনি ইম্পৰ্টেণ্ট হয় গোটেইখিনি আমি এনেকৈ ডিছকাছ কৰি ল'ম ঠিক আছে সো আজি ফাৰ্ষ্ট আঁচনিখন হৈছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা এতিয়া ইয়াত দুটা শব্দ আছে ফচল আৰু বীমা এতিয়া ফচল বুলি কোৱাৰ লগে লগে কি বুজাইছে যে খেতিয়কে কি কৰিব শস্য হয়নে ইয়াত ফচলে শস্য বুজাইছে আৰু বীমাটোৱে কি বুজাইছে ইনচুৰেঞ্চ বুজাইছে হয় নাই এতিয়া ইয়াত কি কৰিব যে শস্যৰ বীমা কৰিব ঠিক আছে আমাৰ যি শস্য কৰা হয় সেই শস্যৰ বীমা কৰিব এতিয়া প্ৰয়োজন কি বাৰু শস্যৰ বীমা কৰাৰ প্ৰয়োজন এইটোৱেই যে আমাৰ ভাৰতবৰ্ষৰ যি আপোনাৰ পঞ্জাব আৰু হাৰিয়ানা ৰিজন আছিল তাত আপোনাৰ সেউজ বিপ্লৱ হ'ল হোৱাৰ ফলত গ্ৰীণ ৰিভলিউশ্যন হৈ পেলাই তাৰ খেতিয়কসকল বহুত ধনী হৈ গ'ল তেওঁলোকৰ অৱস্থা ভাল হৈ গ'ল কিন্তু আমাৰ যি বাকী অঞ্চলৰ খেতিয়কসকল আছে সেই অঞ্চলৰ খেতিয়কসকল য'ত মানে আপোনাৰ সেউজ বিপ্লৱ নহ'ল তেওঁলোকৰ অৱস্থা ভাল নহয় ঠিক আছে আৰু আমাৰ খেতিয়কসকলৰ ভিতৰত কিছুমান এনেকুৱা খেতিয়ক আছে যাৰ মানে মাটি বহুত কম থাকে ক্ষুদ্ৰ মানে লেণ্ড হোল্ডিং বুলি কয় ন ক্ষুদ্ৰ খেতিয়ক কিছুমান আছে তাত কিছুমানৰ তাতকৈ অলপ বেছি আছে কিছুমানৰ বেছি মাটি থকা খেতিয়কো আছে এতিয়া আমিতো খেতিয়ক বুলি ক'লে গোটেই খেতিয়কখিনিক চাব লাগিব আৰু বিশেষকৈ আমাৰ ভাৰতবৰ্ষত যিবিলাক ক্ষুদ্ৰ খেতিয়ক আছে সৰু সৰু মাটি টুকুৰা থকা তেনেকুৱা খেতিয়কবিলাকৰ সংখ্যা বেছি হা আৰু আমাৰ যি ভাৰতবৰ্ষৰ ফিজিঅ'গ্ৰাফিক ডিভিজন মানে ভৌগোলিক যি ভূপ্ৰাকৃতিক অৱয়ব আছে মানে ফিজিঅ'গ্ৰাফিক ডিভিজনৰ কাৰণে কি হয় আমাৰ ঠায়ে ঠায়ে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয় যেনেকৈ আমাৰ অসমত কি হয় বানপানী হয় হয়নে আমাৰ বানপানীৰ কাৰণে আপোনালোকে চাগে শুনে যে বানপানীৰ কাৰণে আমাৰ ইয়াত কি হয় খেতি নষ্ট হয় মানে খেতিখিনি ধুনীয়াকৈ কৰাৰ পিছতো কি হয় হঠাৎ পানী আহি পেলাই খেতি নষ্ট কৰি দিয়ে তেনেকুৱাকৈ আপুনি যদি হিমাচল উত্তৰাখণ্ড জম্মু কাশ্মীৰ এইটো ৰিজনত যায় তাত তুষাৰপাত পৰে তুষাৰপাতে তাৰ আপোনাৰ খেতি নষ্ট কৰে বা আমাৰ যদি মধ্যপ্ৰদেশৰ বা আমাৰ মহাৰাষ্ট্ৰ বা কৰ্ণাটকা এই ৰিজনত যায় তেতিয়া তাত গম পাব তাত আপোনাৰ বৰষুণৰ অভাৱত খৰাং হয় খৰাঙে আপোনাৰ খেতি নষ্ট কৰে চ' তাৰোপৰি কেতিয়াবা আপোনাৰ কিছুমান মানে কীট পতংগৰ কাৰণেও খেতি নষ্ট হয় যেনে লোকাছ কাকতি ফৰিঙৰ কাৰণে কীট পতংগ নষ্ট হয় সেইটো আপোনাৰ বিশেষকৈ গুজৰাট ৰাজস্থান সেইটো অঞ্চলত হয় বা কেতিয়াবা আপোনাৰ শস্যবিলাকত কিছুমান বেমাৰ ধৰে বীজাণু ধৰে বেক্টেৰিয়া ধৰে আৰু সেইবিলাকৰ কাৰণেও খেতি নষ্ট হয় কিন্তু এই খেতিবোৰ নষ্ট হোৱা আল্টিমেটলি ৰাম টাঙোনটো কাৰ ওপৰত পৰে আমাৰ খেতিয়কজনৰ ওপৰত পৰে কাৰণ খেতিয়কসকলে যিহেতু আমাৰ খেতিয়কসকলৰ অৱস্থা ভাল নহয় দুখীয়া হয় আৰু তেওঁলোকে কি কৰিব লগা হয় তেওঁলোকক ক্ষুদ্ৰ ঋণ লাগে সৰু সৰু ঋণ লাগে ঠিক আছে আৰু তেনেকুৱা ঋণবোৰ তেওঁলোকে ক'ৰ পৰা ল'ব লগা হয় আমাৰ কোনো বেংকিং ছেক্টৰ বা আমাৰ ইঞ্চুৰেঞ্চ কোম্পানী বা নহয় তেওঁলোকে কি কৰে লোকেল স্থানীয় যি সুদলৈ দিয়া মানুহ আছে যিখিনি মানি লেণ্ডাৰ আছে তেওঁলোকৰ পৰা হাই ইণ্টাৰেষ্ট বেছিকৈ ইণ্টাৰেষ্ট বা শতাংশ মানে তেওঁলোকে তাত কি কৰিব সুত দিয়া হিচাপে তাৰ পৰা কি কৰিব পইচা আনি পেলাই কি কৰে খেতিত ইউজ কৰে আৰু যেতিয়া খেতিখিনি ভাল নহয় খেতিখিনি মানে কিবা কাৰণত আপোনাৰ শেষ হৈ গ'ল মানে খেতিখিনি বৰবাদ হৈ গ'ল মানে খেতি নহ'ল বা আপোনাৰ কেতিয়াবা খেতি যিমানখিনি কৰিছে তাৰ তুলনাত আপোনাৰ যিখিনি উৎপাদন হ'লে সেই উৎপাদনৰ পৰিমাণটো কমি যায় তেতিয়াহ'লে কি হয় সেই খেতিয়কজন লোকচানত পৰে আৰু তাৰ ফলত কি হৈ যায় খেতিয়কৰ লগতে গোটেই পৰিয়ালটোৱে সমস্যাৰ সন্মুখীন হয় আৰু কেতিয়াবা এনেকুৱা ক্ষেত্ৰত বহুত খেতিয়কে ছুইচাইডো কৰি লোৱা হয় ঠিক আছে এতিয়া আমি ভাৰতবৰ্ষত যদি ডাটা চাব যাওঁ এতিয়া 1995 পৰা 1995 চনৰ পৰা 2018 চনৰ ভিতৰত যদি চাব যাওঁ তেতিয়াহ'লে আমাৰ কমচে কম 4 লাখৰো অধিক কি হৈছে খেতিয়কে ছুইচাইড কৰিছে আৰু সেই হিচাপে আমাৰ প্ৰত্যেক বছৰে 40ৰো ওপৰত খেতিয়কে ছুইচাইড কৰে তো ভাবকচোন এই যে খেতিয়কৰ দুৰৱস্থা এই দুৰৱস্থাক আঁতৰ কৰিবৰ কাৰণে আমাৰ গভৰ্ণমেণ্টে 2016ত কি কৰিছে 2016ত এই ফচল বীমা যোজনা আঁচনিটো লৈ আনিছে
আৰু এই আঁচনিটোৰ মেইন উদ্দেশ্য হৈছে 18 ফেব্ৰুৱাৰীত আনিছে হা আৰু এই আঁচনিটোৰ মেইন উদ্দেশ্য হৈছে আমাৰ সকলো ধৰণৰ খেতিয়ককে ইয়াত কোনো ধৰণৰ কি কৰিছে ইয়াত কোনো ধৰণৰ বৈষম্য কৰা নাই যে ক্ষুদ্ৰ খেতিয়কসকল পাৰিব বা ক্ষুদ্ৰ খেতিয়কসকলে নোৱাৰিব বা এনেকুৱা ধৰণৰ কোনো ধৰণৰ বৈষম্য কৰা নাই সকলো ধৰণৰ খেতিয়ককে কি কৰিব ইয়াত তেওঁলোকৰ শস্যৰ বাবে বীমা কৰিব সো ইয়াত যদি আমি চাওঁ শস্যৰ খেতিৰ সৈতে জড়িত ক্ষুদ্ৰ আৰু প্ৰান্তিক সকলোকে কি কৰিব অল ফাৰ্মাৰ সবকে কি কৰিব ইয়াত বীমা প্ৰদান কৰা হ'ব আৰু ইয়াত কি আছে ইয়াৰ মেইন উদ্দেশ্য হৈছে জানেনে মেইন উদ্দেশ্য যদি লিখিব যোৱা হয় যেতিয়া আপোনালোকে মেইনছৰ এনসাৰ লিখিব তেতিয়াটো উদ্দেশ্যটো লিখিব লাগিব তে উদ্দেশ্য লিখিব যাওঁতে ক'ব পাৰিব যে প্ৰাকৃতিক দুৰ্যোগ হওক কীট পতংগ হওক বা বিভিন্ন বেমাৰৰ কাৰণে হওক যিবিলাক শস্য নষ্ট হয় সেই শস্যবিলাকৰ আগতীয়াকৈ কি কৰিব বীমা কৰিব ঠিক আছে যাতে সেই শস্য নষ্ট হ'লেও তাৰ পইচাটো কি পায় আমাৰ খেতিয়কসকলে পায় ঠিক আছে আৰু এই বীমা এনেকুৱা হয় যে একদম যেতিয়াৰ পৰা শস্য হিচাৰ আগৰ পৰা একদম শস্য চপোৱাৰ পিছলৈকে গোটেই পিৰিয়ডটো কি কৰে কাভাৰ কৰে আৰু আমাৰ গোটেইকেইটা যিকেইটা শস্যৰ টাইপছ আছে গোটেইকেইটা টাইপছৰ কাৰণে এই বীমা উপলব্ধ হয় ঠিক আছে বেলেগ বেলেগ প্ৰকাৰৰ শস্যৰ ক্ষেত্ৰতো এই বীমা উপলব্ধ এতিয়া ইয়াক ৰূপায়ণ কোনে কৰিব বা ইমপ্লিমেণ্ট কোনে কৰিব আমাৰ যি ভাৰত চৰকাৰৰ আণ্ডাৰত কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয় আছে মানে এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ্ছ ৱেলফেয়াৰ মন্ত্ৰালয় আছে মন্ত্ৰালয় কৰিব আৰু তাত সহযোগ কৰিব আমাৰ ৰাজ্য চৰকাৰ আৰু বীমা কোম্পানী ঠিক আছে আৰু ৰাজ্য চৰকাৰে তাৰ কাৰণে নিজস্ব বীমা কোম্পানীও কি কৰি গঠন কৰি ল'ব পাৰে এতিয়া ইয়াতে এটা কথা হ'ল যে আমাৰ যিটো ছেকেণ্ড ক্লাছ আছিল ছেকেণ্ড ক্লাছত মই এইটো আপোনালোকক কৈছিলোঁ যে আমাৰ যিবিলাক স্কিম থাকে স্কিমবিলাকক সাধাৰণতে চেণ্ট্ৰেল ছেক্টৰ আৰু চেণ্ট্ৰেলি স্পনচৰ্ড মানে চৰকাৰী মানে কি হয় কেন্দ্ৰীয় চৰকাৰৰ খণ্ড মানে আঁচনি আৰু আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতা কৰা আঁচনি তেনেকুৱা ধৰণৰ দুই ধৰণৰ ভাগ কৰিব পাৰি এতিয়া যিবিলাক চেণ্ট্ৰেলি ছেক্টৰ স্কিম আছে সেইবিলাকত কমপ্লিট ফাণ্ডটো কোনে দিয়ে চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিয়ে কিন্তু যিবিলাক চেণ্ট্ৰেলি স্পনচৰ্ড আছে যিবিলাক পৃষ্ঠপোষক কৰা আপোনাৰ আঁচনি আছে সেইবিলাকত কোনে দিয়ে আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টেও দিয়ে আৰু ষ্টেট গভৰ্ণমেণ্টেও দিয়ে ৰাজ্য চৰকাৰে দিয়ে আৰু যিহেতু এইটো আপোনাৰ কি হয় চেণ্ট্ৰেলি স্পনচৰ্ড স্কিম হয় ঠিক আছে ইয়াৰ ফাণ্ডিংটো কি আছিলে প্ৰথম ইনিচিয়েলি 50% আৰু 50% ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰ দিছিল আৰু নৰ্থ ইষ্টৰ ষ্টেটৰ কাৰণে 90% কেন্দ্ৰ চৰকাৰৰ পৰা আৰু 10% ৰাজ্য চৰকাৰৰ পৰা আহিছে এইটো কেন্দ্ৰ আৰু এইটো ৰাজ্য কাৰ কাৰণে নৰ্থ ইষ্টৰ উত্তৰ পূবৰ মানে আমাৰ ৰাজ্যকেইখনৰ কাৰণে ঠিক আছে কিন্তু 2020ত ইয়াক চেঞ্জ কৰি পেলাই কৰিলে কি ইয়াৰ গোটেই ফাণ্ডিংটো ক'ৰ পৰা আহিব আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আহিব আৰু এই বীমা যিটো আঁচনি আনিছে এই আঁচনিটোৰ অনাৰ সময়ত মানে আগৰ থকা যিটো নেশ্যনেল এগ্ৰিকালচাৰেল ইঞ্চুৰেঞ্চ মানে স্কিম আছিলে ঠিক আছে আৰু এটা আপোনাৰ ৱেডাৰ বেছ ক্ৰপ ইঞ্চুৰেঞ্চ স্কিম আছিল এই দুইটা কি কৰিছে দুইটা মানে ছাবজিউম কৰি পেলাই এই নতুনকৈ ফচল বীমা যোজনাটো লৈ অনা হৈছে ঠিক আছে এতিয়া চাম যে ইয়াত মূল বৈশিষ্ট্য কি ঠিক আছে ইয়াৰ মূল বৈশিষ্ট্য কি এইটো চাম এই প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ মূল বৈশিষ্ট্য কি তাত যদি চাব যাওঁ তাৰমানে কি আছে ব্যাপক পৰিসৰ মানে কম্প্ৰিহেনচিভ কভাৰেজ ইয়াত কি কৰিছে ইয়াত সকলো খেতি ইনক্লুড কৰিছে ধৰি লওক আমাৰ খৰিফ ৰবি আৰু জৈদ তিনিটা শস্যৰ কি আছে ছিজন আছে হয়নে নহয় এই শস্যকেইটাত কি হয় খৰিফত কি কয় খৰিফ হৈছে আমাৰ গ্ৰীষ্মকাল বা গৰমৰ দিনত যি খেতি কৰা যায় তাক খৰিফ বুলি কোৱা হয় তাত পৰিব পাৰে আমাৰ চাউল পৰিব ৰাইচ পৰিব বাদাম পৰিব গ্ৰাউণ্ডনাট কটন পৰিব ঠিক আছে কপাহ তাৰপিছত ৰবি শস্যত পৰিব আমাৰ পটেটো পৰিব ঠিক আছে তাৰপিছত আপোনাৰ সৰিয়হ পৰিব এইবিলাক ৰবি শস্যত পৰিব হুইট পৰিব ৰবি শস্যত পৰিব আৰু জৈদ বা হৰ্টিকালচাৰত কি পৰে আমাৰ বিভিন্ন ধৰণৰ ভেজিটেবলবিলাক ফল মূলবিলাক এইবিলাক কি হয় জৈদ বা হৰ্টিকালচাৰত পৰে এতিয়া এই তিনিওটাকে কি কৰিছে ইয়াৰ ভিতৰত লোৱা গৈছে আৰু বিশেষকৈ কি ধৰি লওক অইল চিডছ ঠিক আছে মিলেটছ এইবিলাক গোটেইবোৰ ইয়াত কি কৰা গৈছে ইনক্লুড কৰা গৈছে এতিয়া নেক্সট আমি চাব লাগিব যে বিপদাংশৰ পৰিসৰ বা ৰিস্ক কাভাৰেজ ঠিক আছে ইঞ্চুৰেঞ্চ এগেইনষ্ট ক্ৰপ লছেছ ডিউ টু নেচাৰেল কেলামিটিজ ড্ৰট ফ্লাড হেইলষ্টৰ্ম অ'কে মানে ইয়াত এইটো কৈছে যে ইঞ্চুৰেঞ্চটো আপোনাৰ যিকোনো ধৰণৰ নেচাৰেল কেলামিটিজ মানে প্ৰাকৃতিক দুৰ্ঘটনাৰ দুৰ্যোগৰ কাৰণে ইয়াত ইঞ্চুৰেঞ্চ কভাৰ কৰা হ'ব যেনেকৈ আপোনাৰ কিছু অঞ্চলত ক'লোঁ যে অসমত বানপানীৰ কাৰণে খেতি নষ্ট হয় আপোনাৰ চেণ্ট্ৰেল ইণ্ডিয়া মানে আমাৰ যি মধ্যপ্ৰদেশ বা মহাৰাষ্ট্ৰ আছে সেইখিনি খৰাঙৰ কাৰণে হয় বা আমাৰ যি নৰ্থ ইণ্ডিয়া উত্তৰ ইণ্ডিয়া ভাৰতত কি হয় আমাৰ হেইলষ্টৰ্ম বা আমাৰ
শিল বৰষুণৰ কাৰণেও খেতি নষ্ট হয় আৰু তাৰ উপৰি আপোনাৰ তুষাৰপাত পৰাৰ কাৰণেও খেতি নষ্ট হয় এই গোটেইবোৰ কি ইয়াত সাঙুৰি লোৱা হৈছে আৰু ইয়াৰ প্ৰিমিয়াম ৰেটটো ন একেবাৰে কম প্ৰিমিয়াম ৰেট মানে কি হৈছিলে আগতে মানে 2020 ৰ আগলৈকে এইটো স্কিমটো মেন্ডেটৰী আছিল যে প্ৰত্যেকজন কৃষকে কি কৰিব লাগিব বীমা কৰিব লাগিব কিন্তু 2020 চনত ইয়াক মেন্ডেটৰী অতৰাই পেলাই অপচনেল কৰি দিলে যে যিসকল কৃষকে বিচাৰিব তেওঁলোকে কৰিব পাৰে আৰু যিসকল কৃষকে নিবিচাৰে তেওঁলোকে কৰিব নালাগে ঠিক আছে আৰু ইয়াৰ প্ৰিমিয়াম ৰেটটো যে প্ৰিমিয়াম ৰেটটোৰ এটা % ফিক্স কৰি দিয়া হৈছে যে কৃষকসকলে দিব লাগিব বাকিখিনি গভৰ্ণমেণ্টৰ ফালৰ পৰা দিব আৰু গভৰ্ণমেণ্টৰ ফালৰ পৰা প্ৰিমিয়াম ৰেটটো যদি 90% হয় ন 90% হয় তথাপিতো গভৰ্ণমেণ্টে দিব এনেকুৱা কোনো ফিক্স নাই যে গভৰ্ণমেণ্টে ইমান টকাহে দিব তেনেকুৱা ধৰণৰ কোনো ফিক্স নাই কিন্তু ইয়াত প্ৰিমিয়াম ৰেট এটা ধৰি দিয়া আছে সেইটো আপোনালোকে মনত ৰাখিব যে কৃষকে যেতিয়া প্ৰিমিয়াম ভৰিব মানে প্ৰিমিয়াম ল'ব এই কি হৈছে স্কিমটোৰ আণ্ডাৰত তেতিয়াহ'লে খৰিফ শস্যৰ কাৰণে 2% প্ৰিমিয়াম ল'ব লাগিব ৰবি শস্যৰ কাৰণে 1.5% ঠিক আছে আৰু যি আমাৰ বাণিজ্যিক বা উদ্যান শস্য মানে যাক কোৱা আছে হৰ্টিকালচাৰ বা আমাৰ যিবিলাক কেছ ক্ৰপছ আছে যিবিলাক আমি ব্যৱসায়ৰ কাৰণে গ্ৰ' কৰোঁ তাৰ কাৰণে 5% প্ৰিমিয়াম ধাৰ্য কৰা হৈছে ঠিক আছে 5% প্ৰিমিয়াম ধাৰ্য কৰা হৈছে আৰু মই কৈছোঁ বাকীখিনি প্ৰিমিয়াম কোনে দিব গভৰ্ণমেণ্টৰ ফালৰ পৰা দিয়া যাব হৈছে এতিয়া এই ইয়াৰ লাভ এই স্কিমটো জানিছে স্কিমটো লাভ ঠিক আছে এই স্কিমটো আণ্ডাৰত আপোনাৰ PMFBY নামৰ এটা এপো আছে আৰু সেই এপটোৰ জৰিয়তে কি কৰিব পাৰে আমাৰ খেতিয়কসকলে তাত আপোনাৰ নিজৰ মাটিৰ ডাটা ঠিক আছে মাটিৰ ডাটা ইনক্লুড কৰিব পাৰে তেওঁলোকৰ মানে আধাৰ লিংক কৰিব লাগিব ঠিক আছে আৰু তেতিয়া কি কৰিব তেওঁলোকৰ যিটো ইঞ্চুৰেঞ্চৰ কোম্পানী থ্ৰু দি তেওঁলোকক যদি শস্য খেতি যদি লছ হয় তেতিয়াহ'লে কি কৰে ক্ৰপ ফেইলিয়ৰৰ টাইমত শস্য নষ্ট হোৱাৰ টাইমত তেওঁলোকক সেই ইঞ্চুৰেঞ্চৰ পইচাটো প্ৰভাইড কৰা যায় ঠিক আছে তেওঁলোকৰ একাউণ্টত ডাইৰেক্ট পঠিয়াই দি পেলাই সেই ইঞ্চুৰেঞ্চৰ এইটো প্ৰভাইড কৰা যায় আৰু তেওঁলোকে কি কৰিব পাৰিব যি ফচল বীমা যোজনা এপটো আছে তাৰ থ্ৰু দি তেওঁলোকে এপ্লাই কৰিব পাৰিব হৈছে এতিয়া ইয়াত মানে লাভ এইটো কাৰণে হৈছে যে বিপদাংশ হ্ৰাস কৰা মানে ৰিস্ক মিটিগেশ্যন কিহৰ কাৰণে কাৰণ আমাৰ খেতিয়কসকলে গম নাপায় ন এই বছৰ পানী হ'ব নে নহ'ব আপোনালোকে চাগে দেখিছে অসমতে বানপানী বেছিকৈ হ'লেও মানে খেতি নষ্ট হয় বানপানী নহ'লেও খেতি নষ্ট হয় কোনোবা দিন বোলে শুনিব পানী নাই এইবাৰ খেতি নহ'ল এইবাৰ শুনিব বোলে গোটেই খেতি পানীত তল গ'ল ঠিক আছে চ' আমি প্ৰাকৃতিক দুৰ্যোগৰ কথা একো ক'ব নোৱাৰোঁ আৰু প্ৰাকৃতিক দুৰ্যোগে আমাৰ কৃষকৰ অৱস্থা একেবাৰে জুৰুলা কৰি দিয়ে আৰু সেইটো কাৰণে আমাৰ গভৰ্ণমেণ্টে কৈছে কি এই আঁচনিটোৰ জৰিয়তে প্ৰথম বেনিফিটটো হ'ব যে কি কৰিব বিপদাংশ হ্ৰাস কৰিব মানে খেতিয়কৰ বিপদ হ্ৰাস কৰিব 2 নম্বৰতে বিত্তীয় সুৰক্ষা বা ফাইনেন্সিয়েল সিকিউৰিটি কাৰণ আমাৰ যেতিয়া খেতি বেয়া হৈ যায় খেতি নষ্ট হৈ যায় তেতিয়া আমাৰ খেতিয়কসকলে কি কৰিব খেতিয়কসকলে পইচা নাপাব ন নেক্সট খেতি কৰিবৰ কাৰণে পিছৰ বছৰ আকৌ খেতি কৰিবৰ কাৰণে পইচা নাপাব আকৌ তেওঁলোকে সুদলৈ আনিব লাগিব তেওঁলোকৰ দিনে কি হৈ যায় তেওঁলোক ধাৰত পুত খাই ধাৰৰ ওপৰত ধাৰত পুত খাই পেলাই তেওঁলোকৰ অৱস্থা একেবাৰে বেয়া হৈ যায় সেইটো কাৰণে এই বীমা আঁচনিৰ জৰিয়তে তেওঁলোকক কি কৰিব বিত্তীয় সুৰক্ষা প্ৰদান কৰা যাব 2 নম্বৰ এইটো লিখিব তাৰপিছত আছে উৎসাহিত কৰে এনকাৰেজ ৰিস্ক টেকিং মানে আমাৰ খেতিয়কসকলক এইটোও কৰে যে আপোনালোকে ৰিস্ক টেকিং মানে এটিটিউড যিটো আমাৰ যাতে আমি যদি বিপদ আহিব পাৰে বুলি জানো কিন্তু তথাপিতো আমি এবাৰ ট্ৰাই কৰি চাব পৰা যিটো আমাৰ কেপাচিটি সেইটো কি খেতিয়কসকলক কয় যে আপোনালোকে তেনেকুৱা এটা মনোভাৱ লৈ পেলাই খেতি কৰক কিয় আৰু তাতে এইটো কয় যে আপোনালোকে যিমান পাৰে কি কৰিব নতুন টেকন'লজি নতুন ইনোভেশ্যনছ কিছুমান যিবিলাক প্ৰযুক্তিবিদ্যা বা কিবা যদি তেওঁলোকৰ নতুন ধৰি লওক কিবা আইডিয়া আছে কেনেকৈ কি কৰিব পাৰে ঠিক আছে তেনেকুৱা ধৰণৰ সেই আঁচনিসমূহ তেওঁলোকে নিজে লৈ পেলাই ৰূপায়ণ কৰিব পাৰিব ঠিক আছে আৰু সেইবিলাকেৰে তেওঁলোকে কি কৰিব পাৰিব খেতি কৰিব পাৰিব আৰু ইয়াৰ ক্ষেত্ৰত এই স্কিমটোৰ আণ্ডাৰত বিভিন্ন ধৰণৰ যিবিলাক আমাৰ প্ৰযুক্তিবিদ্যাৰ ডেভেলপমেণ্ট হৈ আছে বিকাশ হৈ আছে সেই প্ৰযুক্তিবিদ্যাৰ সহায় লোৱা হ'ব যেনেকৈ আমাৰ ক'ব পাৰি যে ইয়াত আপোনাৰ আৰ্লি যদি কিবা বতৰৰ লগত জড়িত কিবা বিপদ অহাৰ শংকা আছে তেতিয়াহ'লে আৰ্লি ৱাৰ্ণিং আগতীয়াকৈ সাৱধান বাণী দিব পৰা যাব 2 নম্বৰতে কি কৰিব পৰা যাব আমাৰ যিবিলাক ছেটেলাইট আছে কৃত্ৰিম উপগ্ৰহৰ সহায়ত বা ৰিম'ট সেন্সিঙৰ সহায়ত কি কৰিব পাৰিব কোনবোৰ এৰিয়াত শস্য নষ্ট হ'ল বা কিমান পৰ্যায়ত শস্য নষ্ট হ'ল ঠিক আছে সেই গোটেইবোৰ বা শস্য নষ্ট হোৱাৰ আগত যদি কিবা বিপদৰ আগজাননী দিব পাৰি সেইবিলাক দিব পৰা যাব ঠিক আছে তেনেকুৱাকৈ কি কৰা হৈছে প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ কৰি এই মানে আঁচনিটোৰ জৰিয়তে যিমান পৰা যায় লছ বা ডেমেজ বা আমাৰ নষ্ট হোৱাৰ পৰিমাণটো কমোৱা গৈছে ঠিক আছে তাৰপিছত আছে কৃষি বিকাশ বৃদ্ধি কৰা কাৰণ কিয় কাৰণে কৃষকসকলক যেতিয়া এনেকুৱা এটা আঁচনিৰ জৰিয়তে সকাহ দিয়া যাব তেতিয়া গোটেই কৃষকসকলে কি কৰিব খেতিৰ বাবে আগবাঢ়ি আহিব ঠিক আছে এতিয়া
আপোনাৰ এই স্কিমটোৰ আণ্ডাৰত গোটেই ভাৰতবৰ্ষৰ কৃষকসকলক কি কৰা হৈছে সাঙুৰি লোৱা হৈছে ঠিক আছে মনত ৰাখিব এইটো এটা পেন ইণ্ডিয়া স্কিম হয় এতিয়া আছে ইয়াৰ চ্যালেঞ্জেস যদিও এই স্কিমটোত ইমানখিনি ইম্পৰ্টেন্ট আছিল ইয়াতকৈ আৰু বেছি ইম্পৰ্টেন্ট নাই ঠিক আছে এই স্কিমটোত ইমানখিনি ইম্পৰ্টেন্ট আছিল প্ৰিলিমছৰ কাৰণে আৰু মেইনছৰ কাৰণে আপোনালোকে হেই মই ইয়াৰ আগৰ স্লাইডটো লিখি ল'ব লাগিব আৰু এইটো লিখিব আমি চ্যালেঞ্জেস লিখিব লাগে মেইনছত চ্যালেঞ্জেস কি আছে যে ইয়াত কিছুমান অঞ্চলত দাবী কৰাত পলম হয় মানে কি হয় আমাৰ বহুতখিনি মানুহৰ খেতিয়কৰ মাজত এই স্কিমৰ বিষয়ে সজাগতা নাই আৰু সজাগতা নথকাৰ কাৰণে তেওঁলোকে কি কৰে যেতিয়া তেওঁলোকে ক্লেইম কৰে ঠিক আছে ক্লেইম কৰাৰ ক্ষেত্ৰত কি হয় তেওঁলোকে প্ৰবলেম পায় ইয়াত ডিজি ক্লেইম বুলিও মানে এটা তেওঁলোকৰ হেৰি লৈছে ডিজি ক্লেইম বুলি তেওঁলোকে এটা সিস্টেম উলিয়াইছে আৰু এই সিস্টেমৰ থ্ৰুদি কি কৰিব পাৰে কৃষকসকলে তেওঁলোকৰ যিটো দাবী কৰিব পাৰে যিটো বীমা তেওঁলোকে দাবী কৰিব পাৰে যদি শস্য নষ্ট হয় তেনেকুৱা ক্ষেত্ৰত তাৰ ক্ষেত্ৰত তেওঁলোকে দাবী উত্থাপন কৰিব পাৰে আৰু কিছুমান অঞ্চলত কি হয় দাবী কৰোতে পলম হয় ঠিক আছে আৰু মানে যিটো কোৱা গৈছিল যে আপোনাৰ কি শস্যৰ একদম আৰম্ভণিৰ পৰা শস্য খেতি চপোৱা মানে সিঁচাৰ আৰম্ভণিৰ পৰা শস্য চপোৱাৰ শেষলৈকে আপোনাৰ হেৰি কৰে বহুত কৃষকে এই বিষয়ে অৱগত নহয় ঠিক আছে সঠিক লোকচানৰ মূল্যায়ন আৰু তথ্য সংগ্ৰহৰ সমস্যা এইটো এটা সমস্যা হয় যে একচুৱেলি কিমানখিনি লোকচান হ'ল বা কিমানখিনি খেতি কৰা গৈছিলে এই গোটেইবোৰ তথ্য যুগুত কৰা দিগদাৰ হয় প্ৰবলেম হয় আৰু সেইটো কাৰণে কি কৰা হৈছে আমাৰ স্যাটেলাইট বা উপগ্ৰহৰ সহায় লোৱা হৈছে বা দূৰৱৰ্তী অঞ্চলসমূহ সীমিত প্ৰৱেশ আৰু দূৰৱৰ্তী যিবিলাক অঞ্চল আছে সেই অঞ্চলবিলাকত এই স্কিমটোৱে এতিয়া মানুহবিলাকক ঢুকি পোৱাগৈ নাই ইয়াক কেনে ঠিক কৰিব লাগিব ৱে ফৰৱাৰ্ডত দেখিব পাৰোঁ যে উন্নত কৃষক সংৰক্ষণৰ সজাগতা মানুহৰ কৃষকসকলৰ মাজত সজাগতা বৃদ্ধি কৰিব লাগিব তাৰপিছত কি কৰিব লাগিব পঞ্জীয়ন আৰু দাবী প্ৰক্ৰিয়াৰ ডিজিটেল আন্তঃগাঁথনি মানে গোটেইবোৰ ডিজিটেল কৰিব মানে ডিজি মানে ক্লেইম কথা ক'লো ন বা আমাৰ প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ যিটো এপৰ কথা কৈছোঁ সেইবিলাক যাতে প্ৰত্যেক মানুহে ব্যৱহাৰ কৰিব পাৰে তাৰ কাৰণে আমি কি কৰিব লাগিব ইনিচিয়েটিভ ল'ব লাগিব আৰু দাবীবোৰ যাতে পৰি নাথাকে এটাবিলাক সোনকালে যাতে নিষ্পত্তি কৰি তেওঁলোকৰ বেনিফিটটো তেওঁলোকৰ যিটো প্ৰাপ্য সেইটো যাতে দিব পৰা যায় অধিক অন্তৰ্ভুক্তিৰ বাবে অধিক শস্য আৰু অঞ্চলৰ আঁচনিখন সম্প্ৰসাৰণ কৰক মানে ইয়াত যিমানখিনি এতিয়ালৈকে কৃষক অন্তৰ্ভুক্ত হৈছে সেই কৃষকখিনিৰ উপৰিও আৰু যাতে কৃষক ইয়াৰ ভিতৰত সোমাই ল'ব পৰা যায় গোটেই কৃষকসকলক যাতে আপোনাৰ কি ইয়াৰ অন্তৰ্ভুক্ত কৰিব পৰা যায় তেনেকুৱা এটা পদক্ষেপ হাতত লোৱাটো ঠিক আছে ইমানখিনি আছিল কি প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা ইয়াতকৈ আৰু বেছি নালাগে ঠিক আছে ইমানখিনি লাগিব যথেষ্ট ঠিক আছে এতিয়া চাওক আমি চাম যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি মানে হৈছে সদায় ফাণ্ড ঠিক আছে নিধি মানে ফাণ্ড পৰা আপোনাক কি কৃষকক সহায় কৰা হয় এতিয়া মই অলপ ইটো স্কিমৰ সময়তে আপোনালোকক কৈছিলোঁ যে 2018 লৈকে 1995 চনৰ পৰা 2018 লৈকে 4 লাখৰো অধিক কি কৰিছে কৃষকে আত্মহত্যা কৰিছে আৰু তেতিয়া যদি চাওঁ আমাৰ প্ৰতি বছৰে 40ৰো ওপৰত কৃষকে আত্মহত্যা কৰে কৃষকৰ এই আত্মহত্যা কৰিবলগীয়া পৰ্যায়টো কিয় হ'ব লগা আছে কাৰণ কৃষকবিলাক বহুত মানে আমাৰ ভাৰতৰ কৃষকবিলাক বহুত দুখীয়া হয় আমাৰ যি বিশেষকৈ পাঞ্জাব হাৰিয়ানা এই অঞ্চলটো বাদ দি যদি বাকী কৃষকবিলাক চাওঁ বা ৱেষ্টাৰ্ণ ইউপি সেইখিনি বাদ দি যদি বাকী কৃষকবিলাক চাওঁ তেওঁলোক বহুত দুখীয়া হয় তেওঁলোকৰ এনেকুৱা অৱস্থা হয় যে তেওঁলোকে মানি লেণ্ডাৰ বা সুদৰ যিবিলাক স্থানীয় সুদ দিয়া মানুহ আছে তেওঁলোকৰ পৰা পইচা সুদলৈ লৈ আনি পেলাই খেতি কৰিব লগা হয় কিন্তু খেতি যদি লোকচান হয় তেতিয়াহ'লে তেওঁলোক অথাই সাগৰত পৰে আৰু পিছত গৈ পেলাই কি হয় তেওঁলোকে ছুইচাইড কৰিবলৈ বাধ্য হৈ যায় হয়নে সো আমাৰ কৃষকসকলৰ সেই প্ৰবলেমখিনি সেই সমস্যাখিনি দূৰ কৰিবলৈকে আমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টে কি কৰিছে এই আঁচনিটো লৈ আনিছে আৰু এইটো এটা কেনেকুৱা ধৰণৰ আঁচনি হয় এইটো এটা চেন্ট্ৰেল সেক্টৰ স্কিম হয় মানে এইটো চেন্ট্ৰেলৰ কেন্দ্ৰীয় চৰকাৰৰ খণ্ড আঁচনি হয় আৰু এই আঁচনিটোৰ মেইন গোটেই ফাণ্ডিংটো ক'ৰ পৰা আহে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আহে কেন্দ্ৰীয় চৰকাৰৰ পৰা আহে গোটেই ফাণ্ডিংটো আৰু কেন্দ্ৰীয় চৰকাৰে যদিও ফাণ্ডিংটো দিয়ে কিন্তু আমাৰ খেতিয়কসকলক মানে নিৰ্বাচন কোনে কৰে খেতিয়কসকলৰ কোন বেনিফিট পাব কোন খেতিয়কে ইয়াৰ আণ্ডাৰত লাভ পাব সেইটো কোনে নিৰ্ধাৰণ কৰে ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰসমূহে নিৰ্ধাৰণ কৰে এতিয়া কেতিয়া লঞ্চ কৰা গৈছিল এইটো ফেব্ৰুৱাৰী 2019 ফেব্ৰুৱাৰীত লঞ্চ কৰা গৈছিল মানে একচুৱেলি কি হৈছে 2018 ডিচেম্বৰত 2018 ডিচেম্বৰত কি কৰা গৈছিলে ইয়াক মানে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই ইয়াক কৈছিলে ঠিক আছে এইটো মানে এইটো এনাউন্স কৰিছিলে ঠিক আছে ইয়াক এনাউন্স কৰা গৈছিলে কিন্তু ইয়াক লঞ্চ কৰিছে যেতিয়া আমাৰ 2019 ফেব্ৰুৱাৰীত বাজেট আনিছিল ন সেই বছৰৰ বাজেট আনোতে বাজেটত লঞ্চ কৰিছে আৰু 2019 24 ফেব্ৰুৱাৰীৰ পৰা এইটো কি হৈছে কাৰ্যকৰী হৈছে ঠিক আছে আৰু এই আঁচনিখনৰ আণ্ডাৰত কি ক'ব
ফাইনেন্সিয়েল এসিস্টেন্স প্রভাইড কৰিব মানে পইচা দিব কিমানকে দিব টোটাল 6000 টকা দিব টোটাল 6000 টকা দিব টোটাল 6000 টকা দিব কেনেকুৱাকৈ তিনটা ইনষ্টলমেন্টত 2000 প্লাস 2000 প্লাস 2000 এনেকুৱাকৈ তিনটা ইনষ্টলমেন্টত দিব ডিবিটি ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ মানে তেওঁলোকৰ যিকিজন ফাৰ্মাৰে পাব সেই ফাৰ্মাৰৰ একাউণ্টত ডাইৰেক্ট ট্ৰান্সফাৰ কৰিব প্ৰত্যেক মানে কি কৰিব 4 মাহৰ মুৰে মুৰে 4 মাহৰ পিছত প্ৰথম 4 মাহৰ পিছত 2000 ৰ পিছত 4 মাহৰ পিছত 2000 তাৰ পিছত 4 মাহৰ পিছত 2000 4 12 মানে এবছৰত 6000 টকা দিব ঠিক আছে এতিয়া ইয়াত টাৰ্গেট অডিয়েন্স কোনে কোনে পাব অল ফাৰ্মাৰ্স অল স্মল এণ্ড মাৰ্জিনাল ফাৰ্মাৰ্স যিবিলাকৰ মানে 2 হেক্টৰতকৈ কি হয় কম হয় তেওঁলোকৰ ল্যান্ড হোল্ডিংছ কিমান হয় 2 হেক্টৰতকৈ কম হয় তেওঁলোকে কি পায় গুটেই ফাৰ্মাৰ বিলাকে ইয়াৰ বেনিফিটটো পাব 2 হেক্টৰতকৈ কম লাগিব ঠিক আছে ইমপ্লিমেন্টিং মিনিষ্ট্ৰি কোন মিনিষ্ট্ৰি অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ্স ওয়েলফেয়াৰ আমিতো অলৰেডি আগতে চাইছো ফসল বীমা যোজনাও তেওঁলোকে কৰে আৰু সাপোৰ্ট কি ডাইৰেক্ট ইনকাম সাপোৰ্ট টু ফাৰ্মাৰ্স টু ইমপ্ৰুভ देयर লাইভলিহুডছ এণ্ড ৰিডিউস देयर ডিপেন্ডেন্সি অন লোনছ মানে এটলিষ্ট তেওঁলোকক এটা কিবা এটা সাপোৰ্ট দিয়া যায় এটা যাতে তেওঁলোকে 2000 টকাকে পাই থাকে কিন্তু এটো ফ্লেক্সিবল হয় হা ফ্লেক্সিবল ইন দা সেন্স মানে ফ্লেক্সিবল মানে এটো বুজাইছে যে এনেকুৱা নহয় যে সেই 2000 টকা যে আপুনি 4 মাহ মুয়েমে পাব হেতু আপুনি অকল খেতিতে কাম খৰচ কৰিব লাগিব আপুনি যতে ততে খৰচ কৰিব পাৰে আপোনাক দিছে ফাৰ্মাৰ হিচাপে হেল্প কৰিছে হেতু আপুনি ধৰি লওক জীৱ-জন্তু পঢ়াটো খৰচ কৰিব পাৰে মাছ পোহাটো খৰচ কৰিব পাৰে খেতি কামটো খৰচ কৰিব পাৰে বা বেলেগ নিজা পাৰ্সোনাল কামটো খৰচ কৰিব পাৰে জাস্ট পইচাটো আপোনাক দি দিব কিন্তু আপুনি কিহত খৰচ কৰিছে খুদি নাথাকে ঠিক আছে ওকে ইয়াৰ মূল বৈশিষ্ট্য কি আছে মূল বৈশিষ্ট্যসমূহ যে ডাইৰেক্ট ইনকাম সাপোৰ্ট বা প্ৰত্যক্ষ আয় সহায় ইয়াৰ ঠান্তে কি কৰিব 2000 কে বছৰত 6000 টকা দি পেলাই কি কৰিব আমাৰ খেতিয়কসকলক ডাইৰেক্টলি সহায় কৰিব ঠিক আছে আৰু গুটে ফান্ডিংটো কৰ পৰা আহিব সেন্ট্ৰেল গভৰ্নমেন্টৰ পৰা আহিব আৰু ইয়াৰ কোনে কোনে পাব লাভাৰ্থী বিলাক কোনে নিৰ্বাচন কৰিব আমাৰ ষ্টেট গভৰ্নমেন্টে মানে ৰাজ্য চৰকাৰে নিৰ্বাচন কৰিব ঠিক আছে আৰু কোনে কোনে লক্ষ্য গোট কোন প্ৰাথমিক ক্ষুদ্ৰ প্ৰান্তিক সকলো খেতিয়ককে কি কৰা হয় আপনাৰ কি কৰা হৈছে ইয়াৰ বেনিফিট দিয়া গৈছে আৰু ইয়াৰ আগৰটো যে কৈছিলো ফসল প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা তাত আপোনাৰ শেয়াৰ ক্ৰপাৰ বুলি কয় হা মই হেতু পাহৰি থাকিলো কবলৈ শেয়াৰ ক্ৰপাৰ বিলাকেও তাৰ বেনিফিট পাব আৰু টেনেন্টস বিলাকে বেনিফিট পাব শেয়াৰ ক্ৰপাৰ হৈছে যিবিলাকে মিলি পেলাই শস্য খেতি কৰে ঠিক আছে কেইবাটাও মানুহ লগ লাগি পেলাই সবে মিলি পেলাই খেতি কৰিছে কেনেও শেয়াৰ ক্ৰপাৰ হগল আৰু টেনেন্টস হগল যিবিলাকে আধি কৰে মানে সবে মানে কি পাব ফসল বীমা যোজনাৰ বেনিফিট পাব ঠিক তেনেদৰে ইয়াতো সকলোৱে বেনিফিট পাব ক্ষুদ্ৰ হক মাৰ্জিনালাইজ হক সকলে পাব কিন্তু 2 হেক্টৰতকৈ কম হ'ব লাগিব ঠিক আছে কিন্তু 2 হেক্টৰতকৈ কি থাকিব লাগিব কম ল্যান্ড হোল্ডিং থাকিব লাগিব 2 হেক্টৰলৈকেহে দিব তাতকৈ ওপৰত নিদিয়ে হৈছে exclude those higher land holdings যিবিলাকৰ মানে বহুত বেছি ল্যান্ড মানে ইয়াত ক'ব পাৰি যে যিবিলাকৰ বহুত বেছি মাটি আছে সেইবিলাকক তাৰ পৰা অতৰা হৈছে তেওঁলোকে এটো বেনিফিট নাপায় যিবিলাকে গভৰ্নমেন্ট চাকৰি পায় তেওঁলোকে নাপায় ইয়াত আপোনালোকে যদি তেনেকুৱা কিবা অপচন দিয়া থাকে যে কোনে কোনে নাপায় তেনেকুৱা যদি কিছুমান অপচন দিয়া থাকে তাত গম পাব যিবিলাকৰ চৰকাৰী চাকৰি থাকিব তেওঁলোকে নাপায় বা যিবিলাকে ধৰি লওক আগতে এমএলএ আছিল এমপি আছিল বা কিবা এনেকুৱা পোষ্টত আছিল বা আগতে ভাল চাকৰি কৰিছিল তেওঁলোকে ৰিটায়াৰ হ'ল ডক্টৰ ইঞ্জিনিয়াৰ এনেকুৱা যিবিলাকৰ মানে অলৰেডি পইচা আছে তেওঁলোকক দৰকাৰ নাই দিবলৈ আৰু যিবিলাক মানুহে পেনশন পায় আৰু পেনশন 10000 বা তাতকৈ অধিক পেনশন পায় তেতিয়াহলে তেওঁলোকে এই স্কিমটোৰ আন্ডাৰত বেনিফিট নাপায় আৰু যিবিলাকে আপোনাৰ ট্যাক্স পে কৰে তেওঁলোকেও কি পায় এটুত নাপায় আৰু এটু কেনেকে পেমেন্ট কৰা হ'ব ডাইৰেক্ট ফাৰ্মাৰৰ বেংক একাউণ্টত প্ৰভাইড কৰা হ'ব এটু ডাইৰেক্ট ফাৰ্মাৰৰ বেংক একাউণ্টত প্ৰভাইড কৰা হ'ব ঠিক আছে আৰু এটা মই কি কথা ক'ব বিচাৰিছিলো ইয়াত প্ৰধানমন্ত্ৰী মানে কিষাণ সন্মান নিধি নামৰ এটা পিএম কিষাণ বুলি এপও আছে ঠিক আছে হেতু এপৰ জৰিয়তে আপুনি কি কৰিব পাৰে এই ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰে বা আপোনাৰ যি কমন সাৰ্ভিস সেন্টাৰ আছে আমাৰ যেতিয়া ঠাই ঠাই কমন সাৰ্ভিস সেন্টাৰবোৰ আছে ন কমন সাৰ্ভিস সেৱা সেন্টাৰ সাধাৰণ সেৱা কেন্দ্ৰ তাত গৈ পেলাই আপোনালে কি কৰিব পাৰে ইয়াত এপ্লাই কৰিব পাৰে ঠিক আছে ইমপ্লিমেন্টেশন কোনে কৰিব ওয়াইড নেটৱৰ্ক অফ সেন্ট্ৰেল এণ্ড ষ্টেট গভৰ্নমেন্ট এজেন্সিজ আৰু ইয়াত কি হয় আধাৰটো ম্যান্ডেটৰি দি আধাৰ লাগিবই যে কোনে পাইছে কি পাইছে কাৰণ হেতু কাৰণে এটো ডিভিডি থ্ৰু দি দিয়া যাব ন ডাইৰেক্ট আধাৰ লিংক থাকিব না আধাৰ থ্ৰু দি দিয়া যাব
ইয়াৰ উপকাৰসমূহ আৰু এটা কথা কওঁ উপকাৰসমূহত কি পৰিব এক নম্বৰতে বিত্তীয় সবলীকৰণ মানে কৃষকসকলৰ যি আৰ্থিক বোজা আছে সেই বোজাবিলাক অতৰাব কিহৰ কাৰণে কৃষকসকলে খেতিত আপোনাৰ বিভিন্ন ধৰণৰ সাৰ দিব লগা হয় পানী দিব লগা হয় বিভিন্ন খৰচা আছে ন সেই খৰচাৰ কাৰণে পইচা কি হ'ব ক'ত পাব সেইটো কাৰণে গভৰ্ণমেণ্টে অলপ সহায় কৰিছে কৃষি বিনিয়োগ বৃদ্ধি কৃষিত বীজ সাৰ সঁজুলি এইবিলাক দিব পাৰে আৰু ইয়াৰ আল্টিমেটলি এইম কি আছিলে যে এইম এতিয়া লঞ্চ কেতিয়া কৰিছিলে 2018 কৰিছিলে হয়নে মানে 19ত কৰিছিলে কিন্তু ইয়াক এনাউন্স 2018ত কৰিছিলে আৰু ইয়াৰ মেইন উদ্দেশ্য আছিল যে 2022ৰ ভিতৰত খেতিয়কসকলৰ ইনকাম কি কৰা দুগুণ কৰা ঠিক আছে তাৰপিছত আমাৰ কি আছে ঋণৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা গ্ৰাম্য অৰ্থনীতিৰ উন্নতি কৰা আৰু কোনো মধ্যস্থতাকাৰী নাই ইয়াত কোনো ধৰণৰ মধ্যস্থতাকাৰী নাই আৰু ইয়াৰ উপৰি আৰু এটা ইয়াত দিছে যে ইয়াৰ থ্ৰুদি এই কৃষকসকলক কিষাণ ক্ৰেডিট কাৰ্ডৰ ভিতৰত তেওঁলোকক 4% শতকৰা 4% হাৰত কি দিব সুদ দিব যাতে সেই সুদেৰে তেওঁলোকে কি কৰিব পাৰে এগ্ৰিকালচাৰ বা ইয়াৰ লগত সামঞ্জস্য থকা বেলেগ যিবিলাক কাম কাজ আছে বা এক্টিভিটি আছে যেনেকৈ আমাৰ গৰু ছাগলী পালন কৰা হাঁহ পাৰ পালন কৰা মৎস্য পালন কৰা এইবিলাকৰ ক্ষেত্ৰত কি কৰিব পাৰে মানে খৰচ কৰিব পাৰে তেনেকুৱাকৈ কিষাণ ক্ৰেডিট কাৰ্ডৰ আণ্ডাৰত লোন দিয়া হ'ব ঠিক আছে এইখিনি হৈছে ইয়াৰ মেইন মানে প্ৰিলিমছৰ কাৰণে ইমানখিনিয়ে লাগিছিল হা ইয়াত কিমান বাজেট থাকিব কি থাকিব সেইবিলাক নালাগে কাৰণ যেতিয়া আমাৰ বাজেট ওলাব যেতিয়া এতিয়া ফেব্ৰুৱাৰীত বাজেট আহিব নহয় বাজেটত যদি তেওঁলোকে আকৌ ইয়াত কিবা ইনক্লুড কৰে পইচা সেইখিনি আমি চাব লাগিব ঠিক আছে এই স্কিমবিলাকত কিমান বাজেট দিয়া গ'ল কোনটো স্কিমত সেইখিনি বস্তু চাব লাগিব বাকী এতিয়ালৈকে কি হ'ল সেইখিনি ইমান এটা এতিয়া নালাগে ঠিক আছে প্ৰিলিমছৰ কাৰণে ইমানখিনি জানিলে হ'ল এতিয়া মেইনছত যিখিনি লাষ্ট ক'লোঁ সেইখিনি মেইনছত লাগিব আৰু ইয়াত আমি চেলেঞ্জেছ এইখিনি চেলেঞ্জেছ এইবিলাক আমি মেইনছৰ কাৰণে মনত ৰাখিব লাগিব আপোনালোকে নোট কৰি থৈ দিব কি আছে চেলেঞ্জেছ এক্সক্লুজন অফ ফাৰ্মাৰ্ছ ঠিক আছে ইয়াত কি আছে কিছুমান ফাৰ্মাৰ্ছক কি কৰা হয় এক্সক্লুড কৰা হৈছে যিবিলাকক মানে কি 2 হেক্টৰতকৈ বেছি আছে সেইবিলাকক এক্সক্লুজন মানে অতৰাই দেখা হৈছে তেওঁলোকক দিয়া হোৱা নাই আৰু আমাৰ ফাৰ্মাৰ্ছবিলাক কি হয় ফাৰ্মাৰ্ছবিলাকৰ মাজত ইয়াৰ বিষয়ে কি এৱাৰনেছ নাই তেওঁলোকৰ সজাগতা নাই আৰু সেইটো কাৰণে বহুতেই গম নাপায় আৰু বহুতেই ইয়াৰ বেনিফিট পোৱা নাই তাৰপিছত কি আছে ডুপ্লিকেট এণ্ট্ৰিজ মানে ডুপ্লিকেট এণ্ট্ৰি মানে হৈছে যে মানে একেজন ফাৰ্মাৰেই দুবাৰ বেনিফিট পাই আছে ঠিক আছে এনেকুৱা কিছুমান কাম হৈ থাকে চৰকাৰী আঁচনিবিলাকত তথ্য ব্যৱস্থাপনা ডাটা মেনেজমেণ্ট গোটেই ফাৰ্মাৰ্ছবিলাকৰ মানে ভেৰিফিকেশ্যন হোৱা নাই যে তেওঁলোক সঁচাকৈ ক্লেইম কৰিছেনে বা সঁচাকৈ পোৱাৰ যোগ্য নে বা এনেকুৱা ধৰণৰ গোটেই খেতিয়কসকলৰ তথ্য ব্যৱস্থাপনা হোৱা নাই এই তিনিটা কি লিখিব পাৰে আপোনালোকে ক'ত লিখিব পাৰে চেলেঞ্জেছত লিখিব পাৰে এতিয়া ৱে ফৰৱাৰ্ড কেনেকুৱাকৈ ঠিক কৰিম তাৰ ওপৰত লিখিব পাৰে যে আঁচনিখনৰ পৰা অধিক কৃষকে পঞ্জীয়ন কৰা আৰু প্ৰকৃত হোৱাটো নিশ্চিত কৰিবলৈ সজাগতা অভিযান বৃদ্ধি কৰা এৱাৰনেছ আনিব লাগিব আমাৰ মানুহৰ মাজত যাতে তেওঁলোকে বেছি সংখ্যক কৃষকে কি কৰে ইয়াত সংযোগ কৰে প্ৰথমতে ইয়াত 12 কৰোৰ কৃষকক মানে ইনক্লুড কৰিম বুলি কৈছিল আৰু পিছত ইয়াক বঢ়াই পেলাই কৈছে 35 কৰোৰ কৃষকক ইয়াত ইনক্লুড কৰা যাব ঠিক আছে আৰু আমাৰ যি তথ্য ব্যৱস্থাপনা প্ৰণালী আছে তাক কি কৰিবলৈ শক্তিশালী কৰিব লাগিব আৰু সৰ্বাধিক সংখ্যক যোগ্য কৃষকৰ কাষ চাপিবলৈ সময়মতে আৰু সঠিক বিতৰণ নিশ্চিত আৰু অধিক ক্ষুদ্ৰ কৃষকক সামৰি ল'বলৈ আঞ্চলিক বৈষম্য দূৰ কৰিব লাগিব মানে কি কৰিব লাগিব ইয়াত এইটো চাব লাগিব যে আমি গোটেইবিলাক কৃষকৰ কাকো যাতে এৰি নাযাওঁ সাধাৰণতে যেতিয়া আমাৰ স্কিমৰ ওপৰত মেইনছত কুৱেশ্যন আহে তেতিয়া আমি কি কৰিব লাগে বাকী কুৱেশ্যনৰটো বেলেগ কথা কিন্তু স্কিমৰ কথা কৈছোঁ স্পেচিফিকলি যেতিয়া আঁচনিৰ ওপৰত কুৱেশ্যন আহে তেতিয়া আমি লাষ্টত চেলেঞ্জ ৱে ফৰৱাৰ্ড এইবিলাক যদি মানে কিবা সুধিলেও নুসুধিলেও ৱে ফৰৱাৰ্ডটো লিখিবই লাগে কিন্তু চেলেঞ্জৰ কথা আহিলে চেলেঞ্জটো মেনশ্যন কৰিব লাগিব বা ক্ৰিটিচাইজ কৰিব দিলেও যদি আমি কি কৰিব লাগিব আপোনাৰ চেলেঞ্জ মেনশ্যন কৰিব লাগিব সেইটো কাৰণে এইখিনি মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট আপোনালোকে এইখিনি লিখি ৰাখিব ঠিক আছে তো আজিলৈ এই দুটা স্কিম আমি পঢ়িলোঁ বহুত বেছি স্কিমবোৰ নালাগে কাৰণ বহুতে কি কৰে স্কিমবোৰ আপোনাৰ বহুতে কি কৰে এটা ভিডিঅ'তে বহুত বেছি স্কিম পঢ়াই দিয়ে বহুত বেছি স্কিম পঢ়িলেও আপোনালোকৰ একো লাভ নহ'ব কিমানখিনি লাভ নহয় চ' এনেকুৱাকৈ কমকৈ ডেইলি বেচিছত কমকৈ পঢ়ি যোৱাটো বেটাৰ হয় চ' এই দুটা স্কিম পঢ়িলোঁ যিমানখিনি ক'লোঁ সিমানখিনি লাগে তাতকৈ আৰু বেছি নালাগে চ' আজিলৈ ইমানখিনি আছিল আমাৰ অসমীয়া মাধ্যমৰ ফাউণ্ডেশ্যন কোৰ্চ জানুৱাৰীতে ষ্টাৰ্ট হ'ব আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে আমাৰ এই নম্বৰটোত ফোন কৰি পেলাই তাৰ বিষয়ে সবিশেষ তথ্য ল'ব পাৰে আৰু আমাৰ অসমীয়া মাধ্যমৰ ক্ৰেছ কোৰ্চ চলি আছে আপোনালোকে ইচ্ছা কৰিলে এই নম্বৰটোত ফোন কৰিলে সবিশেষ গোটেইখিনি তথ্য পাব চ' অসমীয়াতে মই গোটেইখিনি কণ্টেণ্ট এনেকৈ দি যাম যাতে আপোনালোকৰ পৰীক্ষাৰ কাৰণে সুবিধা হয় ঠিক আছে এই বস্তুখিনি নোট কৰি থৈ দিব তো আজিলৈ আহোঁ ধন্যবাদ